বিজেপিৰ প্ৰভাৱ মেইন প্ৰভাৱটো ইয়াতে আৰু ইয়াতে মজিবুৰ আহি পেলাই এইবিলাক আমাৰ এজিপিৰ মানুহবিলাকক উল্টা পাল্টা কৰি আছে। গতিকে আপোনালোকে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। আৰু এটা প্ৰস্তাৱ মই অলপ দূৰতে যদি আগতীয়া হ'লেও মই কৰি আছোঁ, ইয়াত আমাৰ এজিপিৰ বা বিজেপিৰ মিত্ৰতা হ'লেও আমাৰ ইয়াত প্ৰায় 80% ভোট আমাৰ বৰাজন জিলা পৰিষদত আমাৰ মাইনৰিটি ভোট দিয়ক। আমাৰ যদি কেণ্ডিডেট মুছলিম আহিব লাগে, সংখ্যালঘু কেণ্ডিডেট আহিব লাগে। যদি সংখ্যালঘু কেণ্ডিডেট নাহে তেতিয়া সামগ্ৰিক এইবাৰ দীপৰঞ্জন শৰ্মাক আমি বাধ্য হৈ জিকাব লগা হ'ল, কাৰণ তাত আমাৰ সংখ্যালঘু ভোট বেছি। আৰু তাত আমি এজিপিৰ ৱৰ্কাৰবিলাক যদি জান দি দীপৰঞ্জন শৰ্মা হৈ পেলাই যদি কাম নকৰিলেহেঁতেন, বিজেপিৰ ৱৰ্কাৰে ইমান ভোট কেতিয়াও আনিব নোৱাৰিলেহেঁতেন, লিড ল'লেহেঁতেন। 26,000 ভোটত লিড লৈ পাছ কৰিছে দীপৰঞ্জন শৰ্মা, কিন্তু আমাৰ এজিপিৰ ৱৰ্কাৰবিলাক গুলি লৈ এনেকুৱা কৈছে গুলি ল'ব, এনেকুৱা অৱস্থা কৰি দীপৰঞ্জন শৰ্মাৰ হৈ কাম কৰিছে। যিবিলাক এজিপিৰ পুৰাণ অৱস্থা আছিলে তাকেই ফোন মাৰিছোঁ, চবেই কথা একেটাই যে দীপৰঞ্জনৰ কাম শিকিব পৰা যাব নেকি, শিকিব পৰা যাব নেকি? আমি চাকৰি কৰা মানুহ, আমি তাত থাকিব নোৱাৰোঁ। সেইটো কাৰণে শুনিছোঁ, প্ৰায় হেৰি শুনিছোঁ চবেই দীপৰঞ্জন শৰ্মাৰ নিচিনা হৈ কাম কৰি আছে। কিন্তু বিজেপিৰ যিবিলাক ৱৰ্কাৰ আছিলে তেওঁলোকে হেৰি নাই, হিন্দু পেটত অলপ অলপ কিবা এটা তেওঁলোকৰ আছে। আৰু যিবিলাক ৱৰ্কাৰ লিডিং এতিয়া লিডাৰি কৰি আছে আমাৰ উপহিত আহি পেলাই, সেইবিলাক ৱৰ্কাৰক আমি কোনোদিন পাত্তাই দিয়া নাযাব। তেওঁলোকৰ যিবিলাক কৰ্মকৰ্তা একদম টপ টু বটম যিবিলাক ৱৰ্কাৰ আমাৰ আহি পেলাই অৰুণোদয় বা মুক্ত এইবিলাক কেতিয়াও আমি দেখাই নাই বা কেতিয়াবা শুনাই নাই। তেওঁলোকে ফিল্ডত ৰাস্তাই নাই তেওঁলোক ক'ৰ পৰা কেতিয়া। গতিকে সেইটো কাৰণে কৈছোঁ, মই অনুৰোধ জনাইছোঁ যদি মিত্ৰতা হয় তথাপিও এজিপিৰ পৰা আহে কেণ্ডিডেট, যদি মিত্ৰতা হয় এজিপিৰ পৰা আহে, বিজেপিৰ পৰা আহে, যদি চিম্বল আহে তেনেহ'লে চিম্বলটো যাতে সংখ্যালঘু মানুহৰ হৈ আহে। আৰু নহ'লে তাৰ পৰিণাম কিন্তু ভুগিব লগা হ'ব। যেনেকৈ কাঞ্জিলা ভুগিছে, ৰকিবুলা ভুগিছে, তেনেকুৱা ভুগিব লগা হ'ব। কিন্তু মই এডভান্স কথাবিলাক কৈ আছোঁ। কাৰণ যদি ইয়াত সংখ্যালঘু কেণ্ডিডেট নাহে, এজিপিৰ পৰা আহে, বিজেপিৰ পৰা আহে, ইয়াৰ সংখ্যালঘু কেণ্ডিডেট যদি চিম্বল নাহে তেনেহ'লে চাব ভিতৰে ভিতৰে গোপন বুজাবুজি কৰিব।